বিদ্যালয়ের প্রাক্তন ছাত্র কি কব স্যার? পোনপ্ৰথমে আমি তিনিওজনে নিউজ প্ৰেছলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি সুখী হ'লোঁ যে আপুনি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু এনেকুৱা এটা পবিত্ৰ কাম সাংবাদিকতাৰ যিটো কাম আপুনি হাতত লৈ চলাই কৰি আছে তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। চৰকাৰৰ এইটো নিয়ম গুণোৎসৱ 2017 চনৰ পৰা উদযাপন কৰি আহিছে গুণগত মান পৰীক্ষা কৰাৰ কাৰণে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ। তো তেনেকৈ ময়ো ইয়াত এইবাৰ 2025 অসমৰ গুণোৎসৱত আহি এই শশী ভূষণ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হ'লোঁ। ভালেই লাগিছে, পৰিৱেশ সুন্দৰ পৰিৱেশ। আমি অহাৰ লগে লগে ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে যেনেকুৱাকৈ আপ্যায়িত কৰিছে, আমাক সম্ভাষণ জনাইছে, নথৈ আনন্দিত হৈছোঁ। তাৰপিছত আটাইবিলাক অভিভাৱক মাতৃ আই মাতৃসকল আহি ইয়াত যেনেকৈ উপস্থিত হৈছে, তাত বহুত পৰিমাণৰ অভিভাৱকে ইয়াত আহি উপস্থিত হৈছে। আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু এটা কথা জানিব পাৰিছোঁ যে এই স্কুলখনে যোৱা বছৰ গুণোৎসৱ 2024 চনত A+ পাইছিলে আৰু সঁচাকৈ পাবলগীয়া। স্কুলখনৰ বাহ্যিকতা, পৰিৱেশ, চাৰিওকাষৰ যিটো চৌপাশিক পৰিৱেশ বা ল'ৰা ছোৱালীৰ যিটো একাগ্ৰতা আৰু ডিচিপ্লিন যিটো এওঁলোকে পালন কৰি আহিছে, সঁচাকৈ এইটো A+ পাবলগীয়া স্কুল। আৰু আশা কৰোঁ এই বছৰ